যুৱ ছাত্ৰ সন্মিলন জিলা সমিতিৰ উদ্যোগত জননেতা ৰমাকান্ত শইকীয়া ভলীবল কাপখনি দুদিনীয়া কাৰ্যসূচীৰে নতুন নগাঁও মধ্যম ইংৰাজী বিদ্যালয় খেলপথাৰত আমি অনুষ্ঠিত কৰিছো। অসমৰ বিভিন্ন প্ৰান্তৰ লগতে দেশৰ কেইবাটাও প্ৰান্তৰ পৰা আমাৰ দলসমূহ ইতিমধ্যে আমাৰ মাজত খেল প্ৰদৰ্শন কৰিছে। তাৰ বাবে আমি উৎফুল্লিত। পুৱাৰ ভাগৰে পৰা পতাকা উত্তোলন স্মৃতি তৰ্পণকে আদি কৰি বিভিন্ন ধৰণৰ আমাৰ কাৰ্যসূচীসমূহ ইতিমধ্যে হৈছে। তাৰ পিছতে আজি লীগ খেলসমূহ হৈছে। অহা কালিলৈ আমাৰ চূড়ান্ত খেল ছেমি ফাইনেল আৰু ফাইনেল খেলখনি অনুষ্ঠিত হ'ব। তাৰ লগতে আমি অসমৰ এগৰাকী ৰাজনৈতিকবিদ তথা শদিয়া সমষ্টিৰ বিধায়ক অলিন চেতিয়া ডাঙৰীয়াক জননেতা ৰমাকান্ত শইকীয়া বঁটা আমি প্ৰদান কৰিম। তাৰ লগতে সন্ধিয়ালৈ আমি সাংস্কৃতিক অনুষ্ঠানৰ আমি আয়োজন কৰিছো। অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী ৰাজীৱ শদিয়া আমাৰ মাজত গীত পৰিৱেশন কৰিবৰ বাবে আহিব আৰু লগতে আমাৰ মাজত আহি উপস্থিত হ'বহি জোনবাই লগ বিহু দলৰ লগতে অন্য এটি এজন অভিনেতা নয়ন নীলিম আমাৰ মাজত আহি উপস্থিত হ'বহি। সমূহ অসমবাসী ৰাইজ তথা তিনিচুকীয়াবাসী ৰাইজক আমাৰ এই খেলপথাৰলৈ আমন্ত্ৰণ জনাইছো। আমাৰ 2টি দিনৰ কাৰ্যসূচীত যাতে সকলোৱে সহায় সহযোগিতা তথা দিহা পৰামৰ্শ আগবঢ়ায় তাকে আমি মটক যুৱ ছাত্ৰ সন্মিলনৰ তৰফৰ পৰা তাকে কামনা কৰিম।